সম্পূৰ্ণ এটা পৰিয়াল হ'লোঁ। মই আছোঁ, মানুহজন আছে, মোৰ ল'ৰা ছোৱালী দুটা আছে। মই বাৰু এটা সম্পূৰ্ণ পৰিয়াল হ'লোনে? নমস্কাৰ সকলোকে। এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ, আৰু যদি কেতিয়াবা ভুলো হৈছে ভুলটো ক্ষমা কৰিব। এজন ল'ৰাই ক'লে, এজনী মানে মাকে ক'লে ল'ৰাটোক, বেটা আমি এতিয়া এটা সম্পূৰ্ণ পৰিয়াল হ'লোঁ। বাইদেউক মাতা আৰু পাপাক মাতা, তুমি আৰু মই এটা ধুনীয়া এখন এলবাম সাঁচি থওঁ, কাৰণ আমি এতিয়া এটা পৰিয়াল। ওচৰতে আইতাক আৰু দদৈক আছিল। তেতিয়া সন্তানে ক'লে, মা আইতাক আৰু দদৌক লৈ লওঁ, আমি তেতিয়াহে এটা পৰিয়াল হ'ম। মাকে ক'লে, নালাগে আহা, আমি এটা পৰিয়াল, এতিয়া আমি ফটো মাৰি থওঁ। তাৰপিছত গোটেই চাৰিটাই মাৰিব ল'লে, ফটোকপি ধুনীয়াকৈ সাঁচিও থ'লে। মোবাইলতে আজিকালি সাঁচে নহয় জানো, মোবাইলতে সাঁচি থ'লে। তাৰপিছত আকৌ ল'ৰাজনে লগালগ উত্তৰ দিলে, মা মই কিন্তু বিয়া নাপাতোঁ। তেতিয়া মাকে তেতিয়া ল'ৰাজনক উত্তৰ দিলে, মা কিয় তুমি কেলৈ সেনেকৈ কৈছা বিয়া নাপাতোঁ বুলি? কাৰণ যদিহে মই বিয়া পাতোঁ, তেতিয়া মই হ'ম, মোৰ মানুহজনী, মোৰ ল'ৰাটো, ছোৱালীজনী, এটা আমি সম্পূৰ্ণ পৰিয়াল হ'ম। তেতিয়া তোমালোক দুটা ছাইডতে থাকিবা, হয়নে নহয় কোৱাচোন? কাৰণ আমি চাৰিটা সম্পূৰ্ণ পৰিয়াল, আৰু তেতিয়া আকৌ মই তোমালোকক যে আঁতৰাই থ'ব লাগিব, তেতিয়া আমাৰ এটা সম্পূৰ্ণ পৰিয়াল নহ'ব জানো? যেনেকৈ তুমি ককা আৰু আইতাক আঁতৰাই থ'লা। মাকে তেতিয়া তপৰাই উত্তৰ দিলে, সঁচাকৈয়ে মোৰ ভুল হৈছিল নেকি? পৰিয়াল বুলি ক'লে অকল আমি চাৰিটাই নুবুজাই ন? তেতিয়া সন্তানে কৈছে, হয় মা, কাৰণ আমি চাৰিটাই এটা পৰিয়াল হ'ব নোৱাৰোঁ। তাত মা দেউতা, আইতা দদৌ, পেহী, খুৰা খুৰী সকলো থাকিলেহে আমি এটা পৰিয়াল হওঁ। তেতিয়া মাকে চকু খোল খাই উত্তৰ দিলে, সঁচাকৈয়ে তুমি মোক আজি বৰ ধুনীয়া এটা কথা ক'লা। আৰু এই সৰু কাহিনীটো মই মোবাইলৰ পৰাই পাইছিলোঁ, সেইকাৰণে আপোনালোকক অকণমান আকৌ ক'লোঁ। ভাল লাগিলে, সঁচাকৈয়ে মোৰো বহুত ভাল লাগিলে যে এটা পৰিয়াল ইমান ধুনীয়াকৈ ল'ৰাটোৱে কৈ দিলে, আৰু এখন নাটকৰ নিচিনা দিছিলে, খুব ভাল লাগিলে। সেইকাৰণে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। সঁচাকৈ পৰিয়াল বুলি ক'লে যে অকল নিজৰ মানুহজন, মানুহজনী আৰু ল'ৰা ছোৱালীকেইটা নহয়, মাক দেউতাক, খুৰা খুৰী, দদাই সকলো থাকিলেহে এটা পৰিয়াল। আজিলৈ অকণমানি ভিডিঅ'টো আপোনালোকলৈ বুলি পঠিয়ালোঁ। বাই বাই।